মোৰ পাপবিলাক নাশ হওক, ভগৱন্ত মোৰ প্ৰতি সন্তুষ্টি হওক। কিন্তু মই কোনো ধৰণৰ বিধি বিধান নমনাকে মই যদি এইবোৰ কৰোঁ, তেতিয়াহ'লে ইয়াক সাত্বিক ভকতি বুলি কোৱা হ'ব। এই প্ৰকাৰে কৰা ভক্তিক সাত্বিক ভকতি বুলিছে। এতিয়া আপোনালোকৰ মনলৈ এটা ধাৰণা আহিব যে সাত্বিক ভকতিটোৱে তেতিয়াহ'লে ভাল, কিন্তু ইয়াৰ পিছৰ পদটো আপোনালোকে চাব, পিছৰ ফালে ৰাম প্ৰতিমা পূজয় আৰ ভেদভাৱ দৰিখন তিনিটো সমানয়া কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। কপিল ভগৱানৰ মতে এই তিনি প্ৰকাৰ ভকতি বেলেগ নহয়, একেই, মাত্ৰ ইয়াক তিনিটা প্ৰকাৰে প্ৰত্যেকটা ভাগ হৈছে। যেনে উত্তম সাত্বিক, মধ্যম সাত্বিক আৰু অধম সাত্বিক, উত্তম ৰাজসিক, মধ্যম ৰাজসিক, অধম ৰাজসিক, উত্তম তামসিক, মধ্যম তামসিক, অধম তামসিক। এনেকে তিনি প্ৰত্যেকটো উত্তম তামসিক, উত্তম অধম তামসিক, উত্তম মধ্যম তামসিক, এনেকে তিনি ভাগ হওঁতে কিমান হৈছে? আর একোবিধে নব নব প্ৰকাৰে হুয়াছে ভেদ তাক বুজিলাহা দিয়া মতি সগুণ ভকতিয়েহি একাধিক আশী বিধ আৱে কহু নিৰ্গুণ ভকতি। 81 বিধ হল, একাধিক আশী অৰ্থাৎ এক বেছি, আশী অৰ্থাৎ 81 বিধ ভক্তিলে বিভাজিত হৈ যায়। মানুহে 81 বিধ ভক্তি কৰে আৰু এই সকলো ভক্তি সগুণ ভকতি বুলি কৈছে। সগুণ মানে গুণযুক্ত ভকতি। এতিয়া মই তোমাক নিৰ্গুণ ভকতি সম্পৰ্কে কম এইবুলি কৈছে। হে ৰাম ৰাম শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰিতাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। হে সভাসদসকল, আপোনালোকক মহাপুৰুষে অকণমান উপদেশ দি কৈছে যে বুজিও ক ভক্তিৰ নিৰ্ণয়। যি ধৰণে ভক্তিক আজি নিৰ্ণয় কৰা হ'ল সেই সম্পৰ্কে আপোনালোকে গভীৰভাৱে বুজক। সগুণ ভকতি যত কৰি তাকো পৰিহাৰ নিৰ্গুণকো কৰিও আশ্ৰয়। আপোনালোকে সগুণ ভকতি বাদ দিয়ক, নিৰ্গুণ ভকতি কৰক। এতিয়া ইয়াৰ আগৰখিনি শুনি থাকোঁতে এনেকুৱা মনলৈ ভাৱনা আহিছিল যে ইয়াৰে বা কোনবিধ ভকতি কৰিব লাগে। যেতিয়া সম্পূৰ্ণকৈ অধ্যায়টো কৰা হয় তেতিয়াহে ইয়াৰ মৰ্মাৰ্থ আপুনি উপলব্ধি কৰিব। ইয়াত কৈছে যে মই এতিয়া নিৰ্গুণ ভকতি সম্পৰ্কে তোমাক কম আই, তুমি এই সগুণ ভকতিক আমি কৰাৰ প্ৰয়োজন নাই। উপদেশত মহাপুৰুষে কৈছে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ। আর এতেকে আর নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তুজু পাৱে পখিলো শৰণ গুণময় ভক্তি ছয় স্বপ্নতো নহো কমূৰ এহি মানে কৰোঁ প্ৰাৰ্থনা।
এই যে গুণময় ভক্তি ছয় সপোনতো নহওঁ এই বুলি কৈছে মহাপুৰুষে, যে বাস্তৱততো মই নকৰোৱে, সপোনতো যাতে গুণময় ভক্তি মোৰ জীৱনত নহয়। আপুনি ভাবক গুণময় ভক্তিৰ প্ৰয়োজনীয়তা আছে নে নাই? তাৰমানে কি? গুণযুক্ত ভকতি কৰাৰ প্ৰয়োজন নাই। বাস্তৱততো মই নকৰোৱে, সপোনতো নকৰোঁ। আর কিন্তু তো যুপদে নতি ও একান্ত প্ৰেমৰতি ৰৌকমূৰ নৌকোৱান কাম সময় যাৰ যত জন হৌক মাধৱত মন দা কছাৰী বোলা ৰাম ৰাম। সপ্ৰেম ভকতি তোমাৰ চৰণত মোৰ হওক, নিৰ্গুণ ভকতি যাতে মই সাধন কৰিব পাৰোঁ। এতিয়া অকণমান নিৰ্গুণ ভকতি সম্পৰ্কে ইয়াত বৰ্ণন কৰিছে। সেই নিৰ্গুণ ভকতি সম্পৰ্কে কৈ আমি আমাৰ বাণীক বিৰাম দিম। যিখিনি সময় নিৰ্গুণ ভকতি সম্পৰ্কে চৰ্চা হয় তাৰপিছত আমি আমাৰ বাণীক বিৰাম দিম, নহয় প্ৰভু? ও বদতি কপিল হৰি সুনাম হামতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি ৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। ভগৱান কপিলে কৈছে যে নিৰ্গুণ ভকতি মাত্ৰ এবিধ। ভক্তি দুই প্ৰকাৰ, মুখ্যতঃ সগুণ ভকতি, নিৰ্গুণ ভকতি। একদম মনত ৰাখক, এইবোৰ বহুত জীৱনৰ গুৰুত্বপূৰ্ণ কথা। সগুণ ভকতি 81 বিধ, নিৰ্গুণ ভকতি কিন্তু এবিধ। জ্ঞান, কৰ্ম, তীৰ্থ, ব্ৰত এইবিলাকৰ প্ৰতি আপুনি মন নকৰিলেও হ'ব, যদি আপুনি সুদৃঢ় বিশ্বাসেৰে ভগৱানৰ দুখানি অভয় চৰণত আশ্ৰয় গ্ৰহণ কৰে। আপুনি তীৰ্থ কৰিলেও ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিবই লাগিব। আপুনি জ্ঞান কৰ্ম যি মাৰ্গতে নাযাওক কিয় ভগৱানৰ ওচৰত আপুনি আত্মসমৰ্পণ কৰিবই লাগিব। মোৰ গুণগণ মাত্ৰ কৰিবে শ্ৰৱণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। মোৰ গুণ গান যিজনে শ্ৰৱণ কীৰ্তন কৰে নিষ্কামভাৱে তেওঁ মোৰ তাতে আহি তেওঁৰ মন নিমজ্জন হৈ যায়। হে ৰাম ৰাম নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই মই সমেতো ভক্তি এৰি নাই। নিৰ্গুণ ভকতি ইয়াকে কয়, মানে ঈশ্বৰৰ ওচৰত শৰণ লোৱাটোৱে হ'ল নিৰ্গুণময় ভকতি। ভগৱানৰ ওচৰত আপুনি নিজকে সমৰ্পিত কৰি ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলে নিৰ্গুণ ভকতি হ'ব। আৰু এই ধৰণে নিৰ্গুণ ভকতি কৰিলে আপোনাৰ মন নিষ্কামভাৱে ভগৱানত বিলীন হৈ যাব। এটা নিষ্কাম মানে কামনাহীন নেকি? নহয়। নিষ্কাম মানে সকলো কামনাৰ উৎস আচলতে নিষ্কামতে থাকে, যাক কোনো কামনাৰ বশৱৰ্তীৰে তাক বান্ধিব নোৱাৰে। আপুনি চাওক, এৰিয়ে কৈছে প্ৰহ্লাদে ভগৱান নৃসিংহক যেতিয়া সদুশেষত দণ্ডৱত প্ৰণিপাত কৰিলে, ভগৱান নৃসিংহ মুৰাৰীয়ে প্ৰহ্লাদক কৈছিলে, লয়ো বৰ তোৰ যেন মন বৃথা নহে মোৰ দৰ্শন। তুমি কি বৰ লাগে লোৱা, মোৰ দৰ্শন কেতিয়াও বৃথা নহয়।
প্ৰহ্লাদে কি ক'লে? জানো প্ৰভু পৰীক্ষায় মাক সিহেতুবু লীলাহেন বাক স্বামীৰা নেৰুৱাৰ চৰণ তোমাৰ। তুমি মোক এইকাৰণেই কৈছা যে মই যেন তোমাৰ সেৱা কৰি তোমাৰ পৰা যেন কিবা বিচাৰিছোঁহে, মইতো তোমাৰ পৰা একো বিচৰা নাই। তোমাৰ সেৱা কৰি যিবিলাকে তোমাৰ পৰা কিবা বিচাৰে সেইখন বণিজ্যৰ মই বণিজাৰু নহয়। হে ভগৱান, মই তোমাক সেৱা কৰিছোঁ, মোক একো নালাগে, তোমাক পালোঁ দৰ্শন, এই মোৰ কাৰণে যথেষ্ট। তথাপিও ভগৱানে ক'লে, না, মোক যেতিয়া দেখিলাই তুমি দেখিলাই, গতিকে তুমি মোৰ পৰা কিবা এটা লোৱা। তেতিয়া প্ৰহ্লাদে কি কৰিছে? তেওঁৰ পৰা বিচাৰিছে। কি বিচাৰিছে? তোমাক নিন্দিলে পিতৃ মূৰ সিজিল পাতে ক মহাঘোৰ তাতহন্তে পিতৃনিষ্ঠাৰূক এতে ক প্ৰসাদ দিও মোক স্বামীৰা। মোৰ পিতৃ তোমাক বহুত নিন্দা কৰিলে হে ভগৱান, যাতে এই নিন্দাৰ পৰা, তেওঁৰ শৰীৰত উৎপন্ন হোৱা পাপৰ পৰা তেওঁ যাতে মুক্ত হৈ যায়, এইখিনি কৃপা তুমি মোক কৰা। তাৰমানে তেওঁ কিবা বিচাৰি পেলালে, কিন্তু নিষ্কামভাৱে ভগৱানৰ চৰণত নিৰ্গুণময় ভক্তি যিসকলে সাধন কৰিব তেওঁলোকে একোৱেই নিবিচাৰে। এনেকি জীৱনৰ সৰ্বশ্ৰেষ্ঠ যিটো প্ৰাপ্তি, যাক আমি মুক্তি বুলি কওঁ, মোক্ষ প্ৰাপ্তি, সেই মুক্তিও ভগৱন্তৰ ভক্তসকলে নিবিচাৰে। সেইকাৰণে মাধৱদেৱে কি লিখিছে? মুক্তিত নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজো হেন দেও যদুপতি। অৰ্থাৎ যিজন ব্যক্তিৰ অন্যটো বাদেই মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, মুক্তিৰ প্ৰতিও যিজন স্পৃহাহীন, সেইকাৰণে ইয়াত কৈছে যে এই নিৰ্গুণ ভকতি যিটোৰ দ্বাৰা তুমি মোৰ তাতে বিলীন হৈ যাব পাৰিবা, এই ভক্তিটোৰ লগত মোৰ কিন্তু নিবিড় সম্বন্ধ, এৰা এৰি নাই। অৰ্থাৎ আপুনি ভগৱানক যদি হৃদয়তে পাব খোজে তেতিয়াহ'লে আপুনি নিৰ্গুণ ভকতি কৰিব লাগিব, নিৰ্গুণভাৱে ভকতি কৰিব লাগিব। নিৰ্গুণ মানে গুণহীন নহয়, আকৌ সকলো গুণ য'ৰ পৰা সৃষ্টি হৈছে সেয়ে নিৰ্গুণ। অৰ্থাৎ ভগৱানেই নিৰ্গুণ স্বয়ং, কিন্তু তেওঁ সাকাৰ ৰূপত গুণময় লীলাসমূহ সম্পাদন কৰি ভক্তসকলে যাতে ভক্তিৰ ৰাজ্যত উত্তৰণ ঘটিব পাৰে তাৰ কাৰণে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে। সেইকাৰণে বৰগীতত মহাপুৰুষে লিখিছে, এ হৰিয়ে তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই, নিৰ্গুণ জীৱে সহি গুণ গাই, হৰি মোৰ এদিন দয়াল। আকৌ কৈছে, আর যেন গঙ্গা জল সমুদ্র তপরে যাই, নির্গুণ ভকতি এহি কহিলো বুজাই। সমস্ত নদী যেনেকৈ সকলো সমুদ্ৰলৈ গতি কৰিছে আৰু এদিন গৈ সমুদ্ৰত বিলীন হৈ যাব,
আপোনালোকৰ দৰে মনুষ্যসকলৰ হৃদয়ত যিটো ভক্তিৰ নিজৰা প্ৰবাহিত হৈ আছে, ইজনৰ ভক্তিৰ নিজৰা সিজনৰ ভক্তিৰ নিজৰা লগ লাগি সৰস্ৰোতা নিজৰা গৈ কেইটামান নিজৰা লগ লাগি এটা নৈ হ'ব, আৰু সেই নৈখন এদিন গৈ নিজেই ভগৱন্ত সমুদ্ৰত ভক্তি সমুদ্ৰত গৈ বিলীন হ'ব। আপুনি চিন্তাই কৰিব নালাগে। কেনেকৈ কৈছে ইয়াতে, আৰু মোৰ ভক্ত হব পুনু নিষ্কাম ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয় ৰাম শালুক্য সামীপ্য মূৰ সাৰূপ্য সাজুৰ্য সহিতে পাঞ্চ মুখৰু চিকৰ ৰাম মূৰ সেৱা বিনে তাক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলয়ে। সাজুৰ্য সাৰূপ্য শালুক্য শাস্ত্ৰীয় বা নিৰ্বাণ এই 5 প্ৰকাৰৰ মুক্তি আছে। এই মুক্তিবিলাক কেনেকুৱা মুক্তি? যিবিলাকে সাজুৰ্য মুক্তি পালে তেওঁ ভগৱানৰ লগত যুক্ত হৈ যায়। শালুক্য মুক্তি যিসকলে পালে ভগৱান য'ত থাকিব তাতে ভগৱানৰ লগত একেখন লোকতে থাকিব। সাৰূপ্য মুক্তি যিসকলে লাভ কৰে তেওঁলোকে ভগৱানৰ দৰে ৰূপ প্ৰাপ্তি হৈ যায়। আৰু সামীপ্য মুক্তিত ভগৱানৰ সমীপতে সৰ্বদা থাকে। আৰু শাস্ত্ৰীয় বা নিৰ্বাণ যিটো মুক্তি আছে সেই মুক্তিত ভগৱান আৰু তেওঁ একেই হৈ যায়, অৰ্থাৎ অভেদ হৈ যায়, বিলীন হৈ যায় ভগৱান। এনেকুৱা এটা ব্যৱস্থা থকাৰ পিছতো মোৰ ভক্তসকলে কিন্তু এইবোৰ নিবিচাৰে। তেওঁলোকক নালাগে, মোক মুক্তি নালাগে। যে মুক্তা বৌপি নিস্পৃহা প্ৰতিপ্ৰাদ প্ৰন্মিলদানন্দাদাং জামাস্থায় সমস্ত মস্তকমণি কুৰ্বন্তি সেৱসে তান ভক্তামপি তান ভক্তিমপি ভক্তপ্ৰিয়ম শ্ৰীহৰি বন্দে সন্তমৰ্থ এহনু দিৱসম নিত্যম শৰণম ভজে। যাৰ মুক্তিৰ প্ৰতিও স্পৃহা নাই সেইজন ভক্তৰ পৰাহে আপুনি ৰসযুক্ত ভক্তি পাব। যদি মুক্তিৰ লালসাত কোনোবাই ভক্তি সাধন কৰিলে প্ৰকৃত ৰসযুক্ত ভক্তি তেওঁৰ জীৱনত প্ৰাপ্তি নহয়, কাৰণ তেওঁৰতো কিবা এটা বাঞ্ছা আছে। সেইকাৰণে প্ৰহ্লাদ 6গৰাকী ভক্তৰ তালিকাত নপৰিলে। একেই দৈত্যকুলৰ আৰু ৰাক্ষস কুলৰ হোৱাৰ পিছতো বিভীষণ কিন্তু ভক্তৰ তালিকাত সোমালে, প্ৰহ্লাদ গৈ বৈষ্ণৱৰ তালিকাত সোমালে। একেই কুলৰ হোৱাৰ পিছতো পিতামহ ভীষ্ম কিন্তু ভক্তৰ তালিকাত সোমাব নোৱাৰিলে। পৰম জ্ঞানী আৰু বেদজ্ঞ হোৱাৰ পিছত তেওঁ বৈষ্ণৱৰ তালিকাত থাকিলে। কিন্তু একেই বংশৰ একেই কুলৰ মহামতী বিদুৰ তেওঁ কিন্তু ভক্তৰ তালিকাত আহিলে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, শ্ৰুতি স্মৃতি মূৰ আজ্ঞাবাণী জানা নিষ্ঠ আকৌ উলংঘিয়া যিটো জনে প্ৰৱৰ্তয় সিও ভৈলা মূৰ আজ্ঞা চেদি মোক দেশ কৰিলে কাটি মূৰ ভক্ত হুন্ত বৈষ্ণৱ সিটো নহয়। গতিকে বৈষ্ণৱ আৰু ভক্তৰ মাজত পাৰ্থক্য আছে। গতিকে সেই পাৰ্থক্য অৱশ্যে আপুনি মই কৰিব নোৱাৰোঁ, ভগৱানে কৰিব। প্ৰথম কথা হ'ল কি, ভক্তৰ পাৰ্থক্যই আমিবিলাক কৰিব নোৱাৰোঁ। এখেত ভকত হয় নে নহয়, এওঁ ভকত হয় এখেত নহয়, এই সিদ্ধান্ত আমি কৰিব নোৱাৰোঁ। সেই সিদ্ধান্ত ভগৱানে কৰে। আমাৰ দৃষ্টিত চব ভকত, আমি কাকো নিৰ্ণয় কৰিব নোৱাৰোঁ। এই পাৰমাৰ্থিক জ্ঞান মানুহৰ জীৱনত সৎগুৰুৰ দ্বাৰা প্ৰাপ্ত হয়। আপোনাৰ জীৱনত যদি এগৰাকী সৎগুৰু আহিছে আপুনি নিজকে ভাগ্যৱান বুলি ভাবিব পাৰে যে এনেকুৱা সামৰ্থ্য গুৰুৰ কৃপাত মোৰ জীৱনত এনেকুৱা কথাৰ সংযোজন ঘটিছে। আপুনি এই কথাবোৰ যদি নাজানে তেতিয়াহ'লে আপোনাৰ জীৱনত যিটো চূড়ান্ত ৰাস্তা, যিটো আপুনি ল'বই লাগিব সৰ্বশ্ৰেষ্ঠ কৰ্ম জীৱনত,
সেইটো কেনেকৈ সাধন কৰিব? মোৰ ভক্তসকল বা মোৰ বৈষ্ণৱসকলে মই যদি উপজাচিও দিওঁ তথাপিও মুক্তিক তেওঁলোকে নালাগে বুলি কয়। আর যদি বোলা তেবে তারা ভজে কি কারণ, ইহার উত্তর তেবে শুনিও এক মন। হে আই, তুমি মোক প্ৰশ্ন কৰিব পাৰা যে যদি তোমাৰ ভক্তবিলাকক একোৱেই নালাগে তাহলে কেলে ভোজনা কৰে তোমাক? এইটোতো ডাঙৰ প্ৰশ্ন। যদি একোৱেই নালাগে তেতিয়াহ'লে আমি ভগৱানক কিয় ভোজনা কৰোঁ? একোৱেই নালাগে মোক। গোপীবিলাকক ভগৱানে কৈছিলে আহা তোমালোক আহিলা, মোক দৰ্শন কৰিলা, হৈ গ'ল, এতিয়া কি লাগে কোৱা, মই তোমালোকক বৰ দিম, তোমালোক ঘৰলৈ যোৱা। সেইটোৱে ডাঙৰ কথা, প্ৰভু আমাক একোৱেই নালাগে। তেতিয়া লাগে কি? আমাক তোমাক লাগে, একোৱেই নালাগে তাৰ বাহিৰে। কোনো জাগতিক জগতৰ একো দ্ৰব্য বস্তু একো নালাগে। যদি গোপীসকলে বিচাৰিলেহেঁতেন, যি বিচাৰিলেহেঁতেন ভগৱানে তাকেই দিলেহেঁতেন। বৈকুণ্ঠ প্ৰাণৰ সময়ত উদ্ধৱক ভগৱানে কৈছিলে কোৱা তোমাক কি লাগে, তুমিতো মোৰ বহুত সেৱা কৰিলা। উদ্ধৱে কৈছে মোক একোৱেই নালাগে, মোক তোমাক লগত লৈ যাব লাগে, বাছ ইমানে। যদি উদ্ধৱে ক'লেহেঁতেন যে প্ৰভু তোমাৰ চিটটো মোক দি থৈ যোৱা, তুমি যি ধৰণে সমগ্ৰ পৃথিৱীক তুমি নিয়ন্ত্ৰিত কৰিলা, তুমি সৰ্বে সৰ্বা চক্ৰৱৰ্তী হৈ থাকিলা, সেই জেগাটো মোক দিয়া, দি দিলেহেঁতেন। তথাস্তু, থাকা, তুমি চলোৱা। উদ্ধৱৰ ওপৰত ভগৱানৰ বিশ্বাস আছিলে। কিন্তু উদ্ধৱে কৈছে মোক একো নালাগে। কিন্তু ভগৱানে কৈছে নহয়, তুমি সেই বুলি মোৰ লগত যাবলৈ খুজিলেও মই তোমাক নিবলৈ নোৱাৰোঁ। মোৰ এটা বিশেষ কাম আছে, এইটো তুমি কৰিব লাগিব। কি কাম? যে তুমি সমস্ত মোৰ ভক্তসকলক মোক কেনেকৈ ভক্তি সাধন কৰিব লাগে সেই সম্পৰ্কে তুমি জ্ঞাত কৰাবা। তুমি আমি দুয়ো গৈলে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান, এইটো ভকতিৰ পথ। ভক্তিৰ যিটো জ্ঞানময় পথ, কেনেকৈ মানুহে ভক্তি সাধন কৰি মোক পাব লাগিব এই সম্পৰ্কে মানুহে লুপ্ত হৈ যাব এই জ্ঞান। গতিকে তুমি এইটোক জাগ্ৰত কৰি পৃথিৱীত থাকা। সেইকাৰণে আজিও উদ্ধৱ জীৱন্ত অৱস্থাত আছে পৃথিৱীত, একমাত্ৰ ঈশ্বৰৰ কৃপা দৃষ্টি। হে ৰাম ৰাম, ভকতি খে মাতাতা সম্বাৰ মহাফল, তাতবিনে আন সবে দেখে কুশল। ৰাম জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃ তেবে ইহাৰ নিৰ্ণয়। আর মুক্তি পুনঃ ভকতির প্রাসঙ্গিক মাত্র, ভকতি করন্তে মুকুতির পাত্র। হে আয়, তেওঁলোকক ভক্তি লাগে, তাতকে একো নালাগে। ভক্তি তেওঁলোকৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ। তাত বিনে অন্য তেওঁলোকে অকুশল বুলি গণ্য কৰে। যে মোক এটাই বস্তু লাগে, সেইটো হ'ল ভক্তি, তাৰ বাহিৰে একো নালাগে। এতিয়া মুক্তি তেতিয়াহ'লে কি বস্তু? মুক্তিটো নালাগে। ভকতিৰ প্ৰাসংগিক বস্তু হ'ল মুক্তি। যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে পঢ়িব নাজানিলেও সিহঁতৰ ভালপোৱা চকলেটটোৰ ওপৰত লগাই থোৱা পেকেটটোৰ কাৰণে সিহঁতে নিৰ্ণয় কৰিব জানে যে আমুকটো চকলেট মোক লাগে বুলি পেকেটটো দেখুৱাই দিব তাহাঁতে। কিন্তু পঢ়িব নাজানে, স্কুললৈ যোৱাই নাই, কিন্তু সেই চকলেটটোত কি নাম লিখা আছে সেইটো সি পঢ়িব নাজানে। কিন্তু চকলেটটোৰ অৱয়ব আৰু তাৰ পেকেটটোৰ যিটো অৱস্থা সেইটোক চাই সি নিৰ্ণয় কৰে যে সেইটো তাৰ ভালপোৱা চকলেট। এতিয়া